অভয়পুৰীত ৰাষ্ট্ৰীয় পতাকাক চৰম অৱমাননা। আজিও উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। ২৭ জানুৱাৰীৰ পুৱা ৮ বজালৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। বঙাইগাঁও জিলাৰ অভয়পুৰী পিৰাধৰাত সৃজন গ্ৰাম শিক্ষাখণ্ডৰ মধ্য নক্ষত্ৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা। প্ৰধান শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডলৰ চৰম গাফিলতি। সাংবাদিক যোৱাৰ খবৰ পাই তৎক্ষণাত উপস্থিত হয় শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডল। বাতৰি সংগ্ৰহ কৰা সাংবাদিকৰ কেমেৰাত হাত দিয়াৰ চেষ্টা। পতাকা আজি উঠি আছে, দাদা ইফালে চাব অলপমান। পতাকা আজিও আছে, আজি ২৭ জানুৱাৰী আজি আছে। আপুনি নমাব আহিছিল যিহেতু, আজি নমাব আহিছিল আপুনি। মই আহিছো মানে প্ৰেচিডেণ্ট হিচাপে মানে এটা দায়িত্ব আছে। গম পাইছো ২৭ তাৰিখে আজি উৰি আছে, তাৰমানে এইখন ২৬ তাৰিখে নমাব লাগিছিল, কিন্তু ২৭ তাৰিখেও আছে। আপুনি এতিয়া কি হিচাপত নমাব আহিছিল? তাৰমানে মই গম পোৱা নাছিলো বস্তুটো, কালি মই যিহেতু কিহত নাছিলো পিছত ৰাইজে কল মানে এনেকে পতাকা জ্বলি আছে। আপুনি কি হিচাপত নমাব আহিছিল, তাৰমানে কি হিচাপত নমাব আহিছিল আপুনি? এই পতাকাটো ২৬ তাৰিখৰ পতাকা ২৭ তাৰিখত না গম পাইছো। আপুনি কি এইখন স্কুলৰ লগত কেনেকে জড়িত, কি হিচাপত নমাব আহিছিল? মই প্ৰেচিডেণ্ট হয় স্কুলখনৰ। ইয়াৰ শিক্ষক কোন? শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডল। বাপ্পী চন্দ্ৰ মণ্ডল আহিছে, তাৰমানে আহক। মুখখন খোলক আপুনি। কিয় আপুনি শিক্ষক এইখন স্কুলৰ? টাইম নাই আমাৰ। রিলিজ দিলে গাড়ি ভাড়া করে নিয়ে আসলে রিলিজ দিলে রিলিজ অর্ডারটা নিয়ে হ্যাঁ ঠিক আছে ক্যামেরা করি আপনি ক্যামেরা হাত নিব, ক্যামেরা হাত নিব। ইয়ে কর তারেক দা আচ্ছা ঠিক আছে তুই নিয়ে আয় তো। মুখ খোলো না কেন? পতাকাখন আজি উৰি আছে। পতাকাখন আজি উৰি আছে না কালি উৰিছে আপুনি চাওক না আজি উৰি আছে, আপুনি কওকচোন। না আজি উৰি আছে, ২৭ তাৰিখে আজি উৰি আছে। মই নমাব দিছিলো, নমোৱা নাই মানুহে। কাক নমাব দিছিল? ইয়াৰে দুই তিনজন মানুহক দিছিলো, আপোনালোকে নমোৱা নাই, মই কি কৰিম? কাক নমাব দিছিল? কাক নমাব দিছিল? ২৭ জানুৱাৰী পুৱা ২৬ তাৰিখৰ পতাকা ২৬ তাৰিখৰ পতাকা ২৭ তাৰিখত নমাই আছিল। এইখন আমাৰ বিজেপি চৰকাৰৰ শাসনত আজি